অসম সাহিত্য সভাৰ উদ্যোগত আৰু সভাৰ মুক্ত শিক্ষা সংসদৰ সহযোগত আজি দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনত আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰা হয়। বৰপেটা শাখা সাহিত্য সভাৰ সদস্যসকলে পৰিৱেশন কৰা চিৰচেনেহী মোৰ ভাষাজননী গীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত উদ্দেশ্য ব্যাখ্যা কৰে অসম সাহিত্য সভা মুক্ত শিক্ষা সংসদৰ আহ্বায়ক তুফেল জিলানীয়ে। ইয়াৰ পাছতে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে। অনুষ্ঠানত মুক্ত শিক্ষা সংসদৰ কাৰ্যকৰী সভাপতি বিশিষ্ট সাহিত্যিক ডক্টৰ মালিনীয়ে আদৰণি ভাষণ প্ৰদান কৰে। উক্ত দিৱসৰ সৈতে সংগতি ৰাখি আয়োজিত কৰা প্ৰাথমিক শিক্ষাত অসমীয়া ভাষা শিক্ষণ বিষয়ক আলোচনা চক্ৰখনি সঞ্চালনা কৰে বিশিষ্ট শিক্ষাবিদ ডক্টৰ মুকুল হাজৰিকাই। বিশিষ্ট নিবন্ধকাৰ কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ পংকজ গোস্বামী আৰু জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক মননশীল লেখক ডক্টৰ মণ্টু কুমাৰ বৰাই আলোচক হিচাপে অংশগ্ৰহণ কৰে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট AIN লাইভ। আমি আচলতে আন্তৰ্জাতিক মাতৃভাষা দিৱসটো পালন কৰিছোঁ বিভিন্ন কাৰ্যসূচী লৈ, অকল যোৰহাটতেই নহয় সমগ্ৰ অসমৰ আমাৰ যিবিলাক শাখা সভা আছে, জিলা সভা আছে, সকলোৱে পালন কৰিছে আৰু প্ৰত্যেকেই চৰকাৰলৈ একটা দাবীপত্ৰ চৰকাৰলৈ পঠিয়াইছে যে যদিও 15 এপ্ৰিল তাৰিখৰ পৰা যোৱা বছৰ অসমীয়া ভাষাটোক ইংৰাজীৰ লগতে অসমীয়া ভাষাও ব্যৱহাৰ কৰা হ'ব বুলি কৈছিল, নহয়নে? কৰিছোঁ ইংৰাজীৰ লগত নহয়, অসমীয়াৰ লগত ইংৰাজী ভাষাটো থাকিব লাগে। এই এনেধৰণেহে বক্তব্যটো আছিলে বা যিটো সিদ্ধান্ত কৰা হৈছিল তেনেকৈ সিদ্ধান্ত ল'ব লাগিছিল। যি কি নহওক, কিন্তু আজিৰ দিনটোৰ যিটো মই অধ্যয়ন কৰিলোঁ বিভিন্ন ঠাইত, অসমৰ যোৰহাটৰ পৰা আৰম্ভ কৰি নলবাৰী ধুবুৰীলৈকে সকলোতে এটা কথাই গম পালোঁ যে যদিও 15 তাৰিখৰ পৰা এইটো ইংৰাজীৰ লগতে অসমীয়া থাকিব বুলি কৈছিল বা বড়ো আদি জনগোষ্ঠীয় ভাষা থাকিব বুলি কৈছিল, সেইটো নাই এতিয়া। আৰু প্ৰত্যেক মহকুমা সদৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত দুটা ডাঙৰ সমস্যা হৈছে। সকলোবিলাক সচিবালয়ৰ পৰা যিমানবিলাক চিঠি পত্ৰ আহে জিলা আয়ুক্তলৈ, সেই সকলো চিঠি পত্ৰ এতিয়ালৈকে ইংৰাজীত আহি আছে। 1 2 নম্বৰ যে ডাঙৰ সমস্যাটো হৈছে তাত অসমীয়া কম্পিউটাৰ জনা মানুহ নাই। মোৰ যোৰহাটত আজি পোৱা তথ্য মতে যোৰহাটৰ আমাৰ কাছাৰীত 4জন মাত্ৰ অসমীয়া কম্পিউটাৰ জনা মানুহ আছে। গতিকে তেওঁলোকৰ কাৰণে এইটো এটা বৰ ডাঙৰ সমস্যা হৈছে, কোনো অসমীয়াত লিখিব নোৱাৰে। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে যিসকল টাইপিষ্ট বুলি কয় তেওঁলোকে, টাইপিষ্টক ইয়ালৈ নিযুক্তি দিয়া হৈছে, সেই টাইপিষ্টসকলক অন্ততঃ অসমীয়া টাইপ কৰিব পৰাৰ যোগ্যতা অৰ্জন কৰিবলৈ এটা সুবিধা দিব লাগে আৰু যাতে তেওঁলোকে অসমীয়াত টাইপ কৰিব পাৰে। এইটো এটা বৰ ডাঙৰ সমস্যা হিচাপে আমাৰ জিলা সদৰ ঠাইবিলাকত এইটো দেখা গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত মই কেইবা ঠাইলৈকে ফোন কৰিলোঁ। ফোন কৰি পেলাই ধুবুৰীৰ পৰা আৰম্ভ কৰি নলবাৰী বিভিন্ন ঠাইত মই খা খবৰ লৈ পেলাই দেখিলোঁ যে প্ৰকৃততে অসমীয়া জনাত টাইপিষ্টৰ বৰ অভাৱ, ক'ত কাছাৰী। আপুনি এটা ভাষণ প্ৰসংগত কৈছিলে যে অসমীয়া মাতৃভাষা বিদ্যালয়ত এতিয়াও এজনীয়া শিক্ষকেৰে এতিয়া আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে আমাৰ যিটো প্ৰাথমিক শিক্ষা ব্যৱস্থা 1960ৰ পৰা প্ৰায়
80-90ৰ ভিতৰত খুব ভাল আছিলে আমাৰ শিক্ষা ব্যৱস্থাটো। অসমীয়া খুব ভালকৈ পঢ়োৱা হৈছিল, ব্যাকৰণ পঢ়োৱা হৈছিল, ব্যাকৰণটো টেক্সটৰ ভিতৰত আছিল, শিকোৱা হৈছিল। আৰু ইংৰাজী শিকাওঁতেও ব্যক্তিনিষ্ঠ ভাৱবিলাক প্ৰকাশ কৰিবৰ কাৰণে ছাবজেক্টিভ থিংকিং ষ্টুডেণ্টৰ সেইখিনি প্ৰকাশ কৰিবৰ কাৰণে ইংৰাজী ব্যৱস্থাটো তেনেকুৱাই আছিলে। কিন্তু এতিয়া ইংৰাজী শিক্ষাৰ ব্যৱস্থাটো হ'ল ৱেল ভাৰ্ছ ইন স্পিকিঙতহে অতি গুৰুত্ব দিয়া হয়, লেখাৰ গুৰুত্ব দিয়া নহয়। তাৰমানে বৰ্তমান ইংৰাজী শিক্ষাৰ ব্যৱস্থাটো চাকৰি প্ৰাপ্তিৰ এটা লক্ষ্য এনেকুৱা ধৰণৰ দেখা গৈছে। গতিকে আমি চৰকাৰক এইটো কথা কৈছোঁ যে অন্ততঃ আজি অসমত 865খন বিদ্যালয় এজনীয়া শিক্ষকৰে আছে। 65খন এজনীয়া শিক্ষকৰে আছে। এতিয়া সেই শিক্ষকসকলক যদি কোনো কামলৈ পঠিয়াই দিয়ে, চৰকাৰেতো আজিকালি প্ৰাথমিক বিদ্যালয়ত অনাশৈক্ষিক কামত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক ব্যৱহাৰটো এটা নিত্য নৈমিত্তিক ঘটনা হিচাপে চিহ্নিত হৈছে। গতিকে যদি স্কুলবিলাক বন্ধ থাকে, অভিভাৱকেনো কিয় তালৈ পঠিয়াব? এইটো এটা কাৰণ। দ্বিতীয় কাৰণটো হ'ল যে 1990 দশকৰ পৰা আমাৰ যিখিনি মুক্ত অৰ্থনীতি আৰম্ভ হ'ল আৰু আমাৰ যিবিলাক বহুজাতিক কোম্পানী আৰম্ভ হ'ল, আগ্ৰাসন ঘটিল। মুক্ত অৰ্থনীতি আৰু বহুজাতিক কোম্পানীৰ আগ্ৰাসনৰ ফলত তাৰ প্ৰভাৱটো শিক্ষা ব্যৱস্থাত পৰিল। তাৰমানে কেনেকৈ পৰিল? যে তেতিয়াই এটাই হ'ল যে সন্তানক যিকোনো প্ৰকাৰে সলসলীয়াকৈ ইংৰাজী ক'ব পাৰিলেই তাৰ সন্তানটোক কোম্পানীটোত নিযুক্তি দিব, এনেকুৱা এটা ধাৰণা আহি গ'ল। এতিয়া এই ধাৰণাটো অহাৰ লগে লগে বিভিন্ন ঠাইত ইংৰাজী মাধ্যমৰ বিদ্যালয়বিলাক হ'বলৈ আৰম্ভ কৰিলে আৰু অসমীয়া ভাষাৰ প্ৰতি এটা অৱহেলাৰ ভাৱো হ'ল। কাৰণ প্ৰতি অভিভাৱকৰ মূৰত সোমাই দিয়া হ'ল যে ইংৰাজী নাজানিলে তহঁতৰ ভৱিষ্যত বৰ অন্ধকাৰ। আৰু এটা ডাঙৰ সমস্যা হ'ল যে 1980 চনমানৰ পৰা আমাৰ প্ৰাথমিক বিদ্যালয়ত যিটো শিক্ষক নিযুক্তি দিয়া হ'ল, এটা বিশেষ ৰাজনৈতিক দলৰ চৰকাৰ থাকোঁতে সেই শিক্ষকসকলক কোনো গুণগত মানৰ ওপৰত ভিত্তি কৰি নিযুক্তি দিয়া হোৱা নাছিল। যিকোনো লোকেই মানে প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰাৰ কাৰণে নিযুক্তি পত্ৰ পাইছিল। এইখিনি মই তথ্যৰ পৰা লাভ কৰিছোঁ। গতিকে নিজৰ সন্তানে ইংৰাজী কৈ এটা চাকৰি পাব লাগিবই, এইটো হ'ল ধাৰণা। তাৰ মানে অসমত এনেকুৱা এটা বীজ সোমাই দিয়া হ'ল, অসমতে এনে সমগ্ৰ ভাৰতবৰ্ষতে দেই, অসমত বীজ এটা সোমাই দিয়া হ'ল যে তহঁতে যদি ইংৰাজী নাজান তহঁতৰ জীৱন বৃথা, কোনো চাকৰি নাপাওঁ। গতিকে জীৱন আৰু জীৱিকা এই দুয়োটাৰ ভিতৰত আমাৰ ব্যৱস্থাটোৱে ছাত্ৰ ছাত্ৰীক জীৱিকামুখী কৰি পেলালে। জীৱনটো উপভোগ কৰাৰ বস্তুটো নাই। যে এই সমস্যাটো অকল অসমতেই কিন্তু নহয়। আপোনালোকে সকলোৱে জানে তামিলনাডু বোধকৰোঁ আটাইতকৈ ভাৰতবৰ্ষৰ ভিতৰত জাতীয়তাবাদী ৰাজ্য সেইখন। তামিলনাডুত এতিয়া সমস্যা হৈছে কি, তেওঁলোকে তামিল লেংগুৱেজৰ লগতে ইংৰাজী পাঠ্যক্ৰম দিবলৈ বাধ্য হৈছে। গুজৰাটত ইংৰাজী পাঠ্যক্ৰম দিবলৈ বাধ্য হৈছে, হাজাৰ হাজাৰ স্কুল ইংৰাজী স্কুল হৈছে। মহাৰাষ্ট্ৰত হৈছে, কলিকতা পশ্চিমবংগত ইমান জাতীয়তাবাদী মানুহবিলাক তেওঁলোকৰ ভাষাক অতিশয় গৌৰৱ কৰে, সেই কলিকতাত 7,000খন ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপিত হৈছে। তে এইবিলাক কি আমি সদায় চাই থাকিমনে? এনেকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয় আমাক লাগিব। কিয়? বিশ্ব কৰিবলৈ হ'লে ইংৰাজী আমাৰ কাৰণে বাধ্যতামূলক। কিন্তু এইটো আমি ধৰি ল'ব নালাগিব যে ইংৰাজীত জানিলেই আমি কালি জাৰ্মানত কিবা এটা হোৱা আৱিষ্কাৰৰ বিষয়ে আমি ফাৰ্ষ্ট হেণ্ড নলেজ পাম জানো? নাপাওঁ। জাৰ্মানীৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট হ'ব লাগিব নহয় জানো? অনুবাদ হ'ব লাগিব, তেতিয়া আমি ছেকেণ্ড ক্লাছ এটা মানে ইনফৰ্মেশ্যন আমি পাম।
কিন্তু এইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ অসমীয়া আৰু ইংৰাজী এই দুয়োটা বিষয়তে এক অতিশয় পাৰ্গত কৰি তুলিব পৰা যায় তাৰ দেখি লৈছে নহয় হ'ব ন যায় তাৰ কাৰণে আমি অসম সাহিত্য সভাই কিছু কাৰ্যসূচী লৈছোঁ আমি সময়ত আপোনাসকলক অৱগত কৰিছোঁ মই এটা জাষ্ট চমুকে ক'ব এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ যিটো হেৰি হৈছে অসম সাহিত্য সভাই কৃত্ৰিম বুদ্ধিমত্তাত অসমীয়া ভাষাৰ প্ৰয়োগৰ ক্ষেত্ৰত কিবা এইটো কথা আমি ভাবিছোঁ আমি এই ফেব্ৰুৱাৰী আজিতো 21 তাৰিখ হ'ল নহয় আৰু এসপ্তাহৰ ভিতৰতে আমাৰ যোৰহাটত প্ৰথম এখন সভা হ'ব সেই সভাখনত আমি কৃত্ৰিম বুদ্ধিমত্তা আমি এখন কিতাপো উলিয়াইছোঁ দেই অসমীয়াত আমাৰ এইবাৰ ওলাই গৈছে কৃত্ৰিম বুদ্ধিমত্তা আমি প্ৰয়োগ কৰিব পাৰোঁ নেকি সেইটো আমি চাবৰ কাৰণে যত্ন কৰিছোঁ কাৰণ এটা শিশুৱে যেনিবা অলগুটি তলগুটি কচুগুটি ঘাই এইটোকে গালে যেনিবা সি তাতে দেখিবলৈ পাব কেনেকৈ অলগুটি তলগুটিটো লিখা হৈছে আৰু তাত কি হৈছে আখৰবিলাক লিখা আগৰ আমাৰ ক আখৰটো প্ৰথম আছিলে কিন্তু এতিয়া ব আখৰটো প্ৰথম হ'ব বটো কৰিলে কটো লিখিবলৈ ফ্ৰেকশ্যন অফ এ ছেকেণ্ড নহ'বা মাজত এডাল লগাই দিলেই হ'ল আৰু এই যে আগবিলাক মাৰিব এনেকৈ আগ মৰা এনেকৈ আগ মৰা এনেকৈ ওপৰলৈ দিয়া ওপৰৰ পৰা তললৈ নিয়া তলৰ পৰা ওপৰলৈ নিয়া কলমটো এইবোৰ তেওঁলোকক প্ৰেক্টিকেলি শিকাব লাগিব আৰু তাৰ কাৰণে আমি আঁচনি লৈছোঁ আৰু এই ফেব্ৰুৱাৰী মাহৰ শেষ 2 দিনৰ আগতে আপোনাসকলক আমি কথাটো অৱগত কৰিম অসম সাহিত্য সভাৰ উদ্যোগত আৰু অসম সাহিত্য সভাৰ এক অংগ মুক্ত শিক্ষা সংসদ এই মুক্ত শিক্ষা সংসদৰ সহযোগত আজি কেন্দ্ৰীয়ভাৱে যোৰহাটৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ লগত সংলগ্ন ৰাধাকান্ত সন্দিকৈ ভৱনত আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰা হৈছে আজি আন্তঃৰাষ্ট্ৰীয়ভাৱে গোটেই সমগ্ৰ বিশ্বতেই মাতৃভাষা দিৱস উদযাপন হোৱাৰ লগত সংগতি ৰাখি সাহিত্য সভায়ো এই কাৰ্যভাগী আয়োজন কৰিছে সমগ্ৰ বিশ্বতে প্ৰান্তে প্ৰান্তে সকলোতে প্ৰত্যেক মানুহৰ এটা মাতৃভাষা থাকে আৰু সকলো মাতৃভাষাক সন্মান জনায় আৰু এই মাতৃভাষাসমূহক স্বীকৃতি দি আৰু তাৰ সংবৰ্ধনৰ কাৰণে আন্তঃৰাষ্ট্ৰীয়ভাৱে এই দিৱসটো উদযাপন কৰা হয় আৰু ই পৃথিৱীৰ বিভিন্ন মাল্টি লেংগুৱেজ যিটো কনচেপ্ট যিটো ধাৰণা পৃথিৱীৰ বহুভাষিক যিটো ধাৰণা এই ধাৰণাটোক অধিক প্ৰসাৰিত কৰা আৰু বহু সাংস্কৃতিক আৰু বহুভাষিক ধাৰণাটোক আগলৈ আগবঢ়াই নিয়া চৰ্চা কৰাৰ কাৰণে এই দিৱস উদযাপন কৰা হয় আৰু আমি আজি অসমীয়া মানুহে অসমীয়া জাতিটোৱে আমাৰ পৰিচয়ৰ মূল দিশটোৱে হ'ল যে অসমীয়া ভাষা আৰু এই অসমীয়া ভাষাৰ সংবৰ্ধন বিকাশৰ কাৰণে আমি কাম কৰিব লাগিব অসম সাহিত্য সভাই আজি 110 বছৰ কাল ধৰি এই অসমীয়া ভাষা সাহিত্যৰ প্ৰসাৰৰ বাবেই কাম কৰি আহিছে ই এটা ডাঙৰ এটা ভেটি অসম সাহিত্য সভা আৰু ইয়াৰ লগতে শেহতীয়াভাৱে সংযোজিত অসম সাহিত্য সভাৰ যিটো বিদ্যায়তনিক দিশ মুক্ত শিক্ষা সংসদ সিও অসমীয়া ভাষা শুদ্ধ ৰূপত শিকোৱাৰ বাবে চেষ্টা কৰি অহা হৈছে আৰু অসমীয়া ভাষা জীয়াই থাকিলেহে অসমীয়া জাতিটো জীয়াই থাকিব সেইটো কথা আমি সকলোৱে স্বীকাৰ কৰিব লাগিব আৰু আমাৰ যৎপৰোনাস্তি আমি সকলোৱে চেষ্টা কৰিব লাগিব যাতে অসমীয়া ভাষা আমি নতুন প্ৰজন্মই শুদ্ধ ৰূপত শিকিবলৈ সুযোগ পায় কাৰণ যদি ভাষাটো শুদ্ধ ৰূপত শিকিবলৈ নাপায় তেতিয়াহ'লে তেওঁ পৰিণত অৱস্থাত শুদ্ধ ৰূপত ভাষাটো চৰ্চা কৰিবলৈ সুযোগ নাপাব গতিকে এই কাৰণে আজি অসম সাহিত্য সভাৰ উদ্যোগত যোৰহাটত মাতৃভাষা আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰা হ'ল যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996